গাইজ ষ্টৰিটেলাৰ মিঠুৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আজি মই এতিয়া আছোঁ গ্ৰীনটেক ৰেচিডেঞ্চি, মোৰ য'ত ফ্লেট আছে এতিয়া আপোনালোকক এবাৰ দেখুৱাইছিলোঁ। আজি কেইবামাহৰো আগতে ইয়াতে আণ্ডাৰ কনষ্ট্ৰাকশ্যন থকা এটা ফ্লেট মই আপোনালোকক দেখুৱাইছিলোঁ আৰু এতিয়াও আণ্ডাৰ কনষ্ট্ৰাকশ্যনেই আছে, কিন্তু বহুখিনি আগবাঢ়ি গৈছে ফ্লেটটো। আৰু কেইবামাহৰো পাছত আচলতে আহি পেলাই মই ছাইটত উপস্থিত হৈছিলোঁ। খুব ভাল লাগিছে মনটো, কাৰণ আণ্ডাৰ কনষ্ট্ৰাকশ্যন যদি কৈছে তথাপিও বহুখিনি সম্পূৰ্ণ হ'ল, মোৰ মুখৰ আগতে আছে। ইমান মনটো ভাল লাগিছে, গতিকে ভাবিলোঁ আপোনালোকৰ লগত কিয়নো এটা ভাল লগা মুহূৰ্ত শ্বেয়াৰ নকৰোঁ, সেইকাৰণে আৰু আপোনালোকক অকণমান দেখুৱাওঁ ফ্লেটটো কিমানখিনি আগবাঢ়ি গ'ল। কিয়নো ইয়াৰ আগতে আপোনালোকে স্ক্ৰেচ পৰ্যায়তহে ফ্লেটটো আপোনালোকক দেখুৱাইছিলোঁ, গতিকে এতিয়া বহুখিনি আগবাঢ়ি গ'ল, বহুখিনি সম্পূৰ্ণ হোৱাৰ দিশত। সেইকাৰণে আপোনালোকৰ লগতো মোৰ এই ভাল লগা মুহূৰ্তটো অকণমান শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। গতিকে ব'লক আজি ফ্লেটটোৰ ভিতৰৰ পৰা আপোনালোকক দেখুৱাম আৰু ছাইটটোও অকণমান আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। ৱেলকাম টু মাই হোম। আগতীয়াকৈ দেখুৱাইছোঁ এই ঘৰটো, এতিয়া এইখিনি প্লাষ্টাৰ চাষ্টাৰ মানুহ আছে যে দেখুৱাই ইমান ভাল লগা নাছিলে। এইখিনি মোৰ লিভিং এৰিয়া হয়, লিভিং এৰিয়াটোৰ লগতে অকণমান মই অকণমান ভাবি আছিলোঁ, মই মানুহজনী চাপৰ যে কিচনটো ইমান দুখত বনাইছে, কি কথা সেইকাৰণে দুখত তেওঁলোকে এটা কিচন ৰেডি কৰিছে। এইবিলাক এই ভিডিঅ'টো একচুৱেলি শ্বুট কৰা অকণমান দিন হ'ল। আপোনালোকে নিশ্চয় ধৰিব পাৰিছে এই যে চুৱেটাৰ পিন্ধি থকাৰ ছিজনৰে ভিডিঅ'। ঠিক সেই সময়তে আচলতে মোৰ কিছুমান ডিচিশ্যনৰো সলনি হ'ল। এই ফ্লেটটো মোৰ আছিল 7 ফ্ল'ৰত, কিন্তু মই সেই একেটা বিল্ডিঙৰে 3rd ফ্ল'ৰত থকা এটা ডাঙৰ চাইজৰ ফ্লেটলৈ শ্বিফ্ট কৰিলোঁ। আৰু সেই ফ্লেটটো একচুৱেলি এতিয়ালৈকে মই আপোনালোকক দেখুৱাব পৰা নাই, কিয়নো তালৈ যোৱাৰ পাছত আৰু মই নেক্সট ভিডিঅ' বনোৱা হোৱা নাই। যদিও ফ্লেটটো সলনি হৈছে, কিন্তু বাহিৰৰ ভিউজবোৰ একেই থাকিব, কিয়নো একেটা বিল্ডিঙৰে একেটা ছাইডতেই মই ফ্লেটটো লৈছোঁ। মাত্ৰ 3rd ফ্ল'ৰলৈ মই নামি আহিছোঁ আৰু ইয়াতকৈ অকণমান বিগাৰ চাইজৰ লোৱা হ'ল একচুৱেলি। সেইকাৰণে আৰু নেক্সট টাইম যেতিয়া মই আকৌ যাম তালৈ, তেতিয়া মই নিশ্চয় আপোনালোকৰ কাৰণে এটা কমপ্লিট ভিডিঅ' বনাই আনিবলৈ চেষ্টা কৰিম। নহ'লে আৰু একেবাৰে ঘৰ লোৱা হওঁতেহে আপোনালোকক ভিডিঅ'টো দেখুৱাব পাৰিম। আপোনালোকৰ সৈতে মই যিটো মোৰ ফ্লেটটো শ্বেয়াৰ কৰিলোঁ সেইটো আছিলে 7 ফ্ল'ৰত, আৰু 8th ফ্ল'ৰটো মই আপোনালোকে দেখুৱাবলৈ থাকি গ'ল, ঘূৰি যাওঁতে দেখুৱাই যাম। তাতে আছে আমাৰ এমিনিটিজবিলাক অলৰেডি বনাই থকা হৈছে, যিবিলাক তেওঁলোকে ক্লাব হাউচ বনাব বা অন্যান্য যিখিনি ফেচিলিটিজ তেওঁলোকে প্ৰভাইড কৰিব, সেইখিনি থাকিব 8th ফ্ল'ৰত। আৰু এতিয়া মই আছোঁ 9th ফ্ল'ৰত। ইয়াত তেওঁলোকে এটা ভিউ পইণ্ট ৰেডি কৰিছে, এটা নহয় একজেক্টলি দুটা ভিউ পইণ্ট তেওঁলোকে ৰেডি কৰিছে। আহক, সেইটো হৈছে ভিউ পইণ্ট। ভিউ পইণ্টত আচলতে থিয় হৈ ধুনীয়াকৈ আমি দীপৰ বিলৰ এটা ধুনীয়া ভিউ ল'ব পাৰিম। নীলাচল পাহাৰ দূৰত সেয়া চাওক, নীলাচল পাহাৰটো আজি অকণমান ধোঁৱা হৈ আছে, আচলতে পৰিৱেশটো অকণমান কুঁৱলী পৰি আছে, সেইকাৰণে ধৰিব পৰা নাই ভালকৈ। দূৰত সেইটো নীলাচল পাহাৰ, এয়া আপোনালোকে যিখিনি দেখি আছে সেইখিনি হৈছে দীপৰ বিল। দীপৰ বিলখন চাবলৈ মানুহ কিমান দূৰ দূৰণিৰ পৰা আচলতে পৰ্যটকসকল আহে। এতিয়া আমি নিজৰ ঘৰতে বহি, ফ্লেটতে বহি আচলতে নিজৰ ৰুমৰ পৰাই দেখি পাওঁ, কিন্তু ভিউ পইণ্টত থিয় আৰু বেছি ক্লিয়াৰ এটা ভিউ আমি ল'ব পাৰোঁ। ইয়াৰ খুব ভাল লাগে নহয়নে? আপোনালোকেও আহিব পাৰে এইটো প্ৰপাৰ্টিলৈ। তেওঁলোকৰ আণ্ডাৰ কনষ্ট্ৰাকশ্যন এতিয়াও আৰু 2-3টা এপাৰ্টমেণ্ট চলি আছে তেওঁলোকৰ, গতিকে সেইখিনিত আপোনালোকে, মই এটা স্পনচাৰ্ড ভিডিঅ' নহয় আগতেই তেওঁলোকৰ, কিন্তু মই নিজে যিহেতু লৈছোঁ আৰু মই ইয়াতে তেওঁলোকৰ যিখিনি ফেচিলিটি প্ৰভাইড কৰিছে বা যিখিনি ইমান ভাল লগা এটা এনভাইৰনমেণ্ট, গতিকে মই ভাবোঁ যে মোৰ ইউটিউব ফেমিলিৰ কোনোবাই যদি আপোনালোকে ল'ব বিচাৰে গুৱাহাটীত, তেতিয়াহ'লে আপোনালোকে ল'ব পাৰে এইটো আহি পেলাই এইটো প্ৰপাৰ্টিত। বহিবৰ কাৰণে কিছুমান ব্যৱস্থা কৰিছে। আচলতে এইটো 9th ফ্ল'ৰ হয় তেওঁলোকৰ। 9th ফ্ল'ৰত তেওঁলোকে বহিবৰ কাৰণে একদম ওপৰত বহিবৰ কাৰণেও কিছুমান ব্যৱস্থা কৰিছে। আৰু তাৰ পৰা আচলতে আবেলি সময়তে হওক বা একেবাৰে ৰাতিপুৱা সময়তে হওক খুব ভাল লাগিব বহি ইয়াৰ ভিউটো এনজয় কৰি পেলাই। ব'লক আমি ওপৰলৈ আপোনালোকক দেখাওঁ ইয়াৰ ওপৰতো তেওঁলোকে কেনেকৈ কিছুমান ফেচিলিটি প্ৰভাইড কৰিছে। কমপ্লিট হোৱা নাই বস্তুবিলাক, আণ্ডাৰ কনষ্ট্ৰাকশ্যন আছে, তথাপিও মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছোঁ এইখিনি।